তেখেতসকলে দেৰগাঁও সাহিত্য সভাৰ সভাপতি নুৰুল সুলতান ডাঙৰীয়াকো ডক্টৰ পৰাগ কুমাৰ ঠাকুৰ ছাৰক দেৰগাঁও সাহিত্য সভাৰ তৰফৰ পৰা আজি মোৰ 3 নম্বৰখন গ্ৰন্থ দেৰগাঁও সাহিত্য সভাৰ 17 বৰ্ষৰ লগত সংগতি ৰাখি উন্মোচন কৰা হ'ল। এই গ্ৰন্থ উন্মোচন কৰিলে দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা লাৱণ্য বৰা বাইদেৱে। আৰু মোৰ গ্ৰন্থখনৰ নাম হৈছে সাহিত্য চাদ্য সৈয়দ আব্দুল মালিকৰ সাহিত্য। সেই গ্ৰন্থখন মই প্ৰণয়ন কৰি উলিয়ালোঁ। এইটো পাঠক ৰাইজলে গ্ৰন্থখনৰ ওপৰত মই বিবেচনাৰ হেতু এৰিছোঁ। আৰু এই শতবৰ্ষৰ এজন অন্যতম সম্পাদক দ্বিতীয় সম্পাদক হিচাপে মই শতবৰ্ষৰ লগত সংগতি ৰাখি যি আজি গ্ৰন্থ উন্মোচনী সভা হ'ল, তাত যিসকলে আহি সহায় সহযোগ আৰু যি আমাৰ আদৰ দেখিলোঁ, সেইটো কাৰণে সকলো সাহিত্যপ্ৰেমী ৰাইজক মই এই চেগতে ধন্যবাদ জনাইছোঁ। আচলতে মোৰ 5খন গ্ৰন্থ ইতিমধ্যে মই পিছত আছে, কিন্তু এইখন প্ৰথম মই এতিয়া প্ৰকাশ কৰিছোঁ। এইখন মই এইকাৰণে প্ৰকাশ কৰিছোঁ, মই কবিতাৰ গতানুগতিক নাম দিয়া নাই। মই মোৰ পৰিয়ালৰ, মোৰ পৰিবাৰ, মোৰ বোৱাৰী তেওঁলোকৰ নামে দিছোঁ এটা ব্যতিক্ৰমধৰ্মী নাম। আৰু মোৰ কবিতাবিলাক মই কেৱল গতানুগতিক দুৰ্বোধ্য শব্দই লিখা নাই। মই কবিতাবিলাকত একোটা ইতিহাস দিছোঁ, য'ত প্ৰত্যেকজন পাঠকে নিজক বিচাৰিব পাৰে। আৰু মোৰ পাতনিত মই সুন্দৰকৈ লিখিছোঁ যে মই কবিতাত কি দিছোঁ। মোৰ কবিতা সমাজৰ বাবে আৰু ৰাইজৰ বাবে, আৰু মোৰ কবিতাত ব্যক্তিগত কোনো ধৰণৰ ইলিজি নাই। মোৰ কবিতাবিলাক সাৰ্বজনীন আবেদন আছে, আৰু ৰাইজে পঢ়িলে তাত সহজ আৰু মই পাঠকে গ্ৰহণ কৰিবলৈ ভাবিছোঁ। আৰু কবিতাবিলাক কিন্তু এটা নিৰ্দিষ্ট পংক্তি নহয়, বিভিন্ন বছৰত বিভিন্ন সময়ত অভিজ্ঞতাৰে লিখা। কোনে উন্মোচন কৰিলে গ্ৰন্থখন? ডক্টৰ পৰাগ ঠাকুৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, আৰু দেৰগাঁও সাহিত্য সভাৰ তেখেতে এজন সম্পাদক, আৰু দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ তেখেতে বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু প্ৰিন্সিপাল ডক্টৰ পৰাগ ঠাকুৰে।